আজি বছৰৰ প্ৰথমটো দিনত ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা নাভিকমল প্ৰসাৰিত বিশ্বকৰ্মা মোৰ নতুন প্ৰজন্মৰ মাজত নিজকে উপস্থিত হ'বলৈ পাই অত্যন্ত সুখী গৌৰৱ অনুভৱ কৰিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৰেক্টৰ ৰঞ্জিত নাৰায়ণ ডেকাদেৱ, পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দত্ত ডাঙৰীয়া, সমিতিৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মাদেৱ, অধ্যক্ষ ঘনশ্যাম মেধি, শৈক্ষিক বিষয়াদ্বয় নৰেন্দ্ৰ মোহন গোস্বামী আৰু ৰোহিণী কুমাৰ গোস্বামী, শিক্ষক শিক্ষয়িত্ৰীসকল, আকুল প্ৰজ্ঞা আৰু চেতনাৰে হৰিত শব্দৰ সন্ধানত ৰৈ থকা হে সাৰস্বত সমাজ আৰু মোৰ নতুন প্ৰজন্ম, আপোনালোক প্ৰত্যেকলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ বুৱতিমান পানীয়ে যেনেকৈ বংগোপসাগৰত পৰি পৃথিৱীৰ মহাসমুদ্ৰত এক নিৰ্দিষ্ট ভূখণ্ডৰ সংস্কৃতি আৰু সভ্যতাক চিঞৰি চিঞৰি কৈ আছে, আৰু মোৰ আজি বিশ্বাস হৈছে যে সমগ্ৰ অসমত 6 লাখ নতুন প্ৰজন্মই মাতৃভাষাত শিক্ষা গ্ৰহণ কৰি জাতীয় জীৱনক চহকী কৰাৰ কামত ব্ৰতী হৈ আছে। জাতীয় শব্দটোৰ অৰ্থ বৰ বৰ্ণিল, বিশাল, বৰ্ণাঢ্য। জাতীয় শব্দটো তেনেই টুলুঙা শব্দ নহয়, জাতীয় শব্দটো থুনুকা শব্দ নহয়। এক নিৰ্দিষ্ট ভৌগোলিক সীমাৰেখাত বসবাস কৰা বিভিন্ন জনগোষ্ঠী, তেওঁলোকৰ লোকাচাৰ, তেওঁলোকৰ কৃষ্টি, তেওঁলোকৰ সংস্কৃতি, সভ্যতা, ইতিহাস, এই সকলোবোৰক সামৰি জাতীয় শব্দটোৱে নিজৰ অভিধা প্ৰস্তুত কৰে। আৰু সেই অভিধা জীৱনৰ অভিধা কৰিবৰ কাৰণে, সমষ্টিগত অভিধা কৰিবৰ কাৰণে আমি প্ৰত্যেকেই কাম কৰা দৰকাৰ। আৰু যদি আমি জাতীয় জীৱনৰ সেই অভিধাটোক উপলব্ধি নকৰোঁ, অনুভৱ নকৰোঁ, অনুসন্ধান নকৰোঁ, অনুসৰণ নকৰোঁ, তাৰ ব্যঞ্জনাময় ধ্বনিৰ মাজত থকা জীৱনৰ ঢিপ ঢিপ হৃৎপিণ্ডৰ সাংঘাতিক ধৰণৰ সেই চান্দসিক জীৱনবোধৰ নান্দনিক দৃষ্টিনন্দন ৰূপটোক যদি পৰিগ্ৰহ কৰিব নোৱাৰোঁ, তেন্তে জাতীয় জীৱন কেংগেৰু ৰাগঠেং দুখনৰ দৰে হৈ পৰিব। আৰু আজি মোৰ বিশ্বাস হৈছে যে মই দেখিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈছোঁ, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিছোঁ, আৰক্ষী বিভাগৰ চাকৰিৰ কামত যেনিয়ে তেনিয়ে ঘূৰি ফুৰোঁতে অনেক মানুহ লগ পাইছোঁ, অনেক শিক্ষিত মানুহ লগ পাইছোঁ, যিসকলে মোৰ ভাষাটোক উপলুঙা কৰে, যিসকলে অসমীয়া ভাষাত কথা ক'লে নিজকে অপমান বোধ কৰে। হে মোৰ বুকুৰ আপোন মানুহ, সকলো মানুহৰ মৌলিক চিন্তাৰ উদ্গীৰণ হয়, সকলো মানুহৰ মৌলিক চিন্তাৰ চেতনা ভাস্বত হয় কেৱল মাতৃভাষাৰ জৰিয়তে। মাতৃভাষাক বাদ দি কোনেও কেতিয়াও ক'তো জীৱনৰ সন্ধান কৰিব নোৱাৰে। মাতৃভাষাক বাদ দি কোনেও দুবৰীৰ প্ৰদৰ্শনী বিশ্বক শুনাব নোৱাৰে। মাতৃভাষাৰ পৰা পুৰত হোৱা যিটো জীৱনবোধ, সেইটো কোনো বিদেশী ভাষাই আমাক জাপি দিব নোৱাৰে। মই ইংৰাজী ভাষাৰ বিৰোধী নহয় বা অন্যান্য কোনো ভাষাৰ মই বিৰোধী নহয়। মই মোৰ নৱপ্ৰজন্মক এই কথাটো কৈ যাব খোজোঁ যে আমি নিজৰ ওপৰত আত্মবিশ্বাস আটাইতকৈ পুৰত হ'ব লাগিব। মোৰ বাবে আটাইতকৈ ডাঙৰ বেমাৰটো হৈছে যে মানুহে মোক কি ক'ব, মানুহে মোৰ বিষয়ে কি ভাবিব। হে মোৰ নতুন প্ৰজন্ম, তোমালোকে যি চিন্তা কৰিবা, তোমালোকে যি কথাৰে সৈতে নিজক জুখিবা, তুলিবা, তালিবা, ডাঙৰ কৰিবা, সেইটো আটাইতকৈ ডাঙৰ কথা। আজি আমি ইংৰাজী ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰোঁ, আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ে নিজেই ইংৰাজীৰ প্ৰথম অৱস্থাত কি ধৰণেৰে ক'ব লাগিছিল সেই কথাখিনি তেওঁ নিজে ব্যাখ্যা কৰি গৈছে। আৰু ময়ো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যেতিয়া আৰক্ষীৰ প্ৰশিক্ষণৰ কামত যাওঁ, প্ৰায়বোৰ প্ৰশিক্ষণৰ ক্লাছবোৰ ইংৰাজীত হয়। আৰু বিশেষকৈ কেৰেলা, হায়দৰাবাদ, এই ঠাইবিলাকৰ পৰা যিসকল ফেকাল্টি আহে, তেওঁলোকৰ যিটো প্ৰনাউন্সিয়েশ্যন, সেই প্ৰনাউন্সিয়েশ্যন আমি নুবুজোঁ। কিন্তু মই আজি দৃঢ়তাৰে কৈ যাব খোজোঁ যে আমি যি ইংৰাজী ভাষা শিক্ষা গ্ৰহণ কৰোঁ, সেই ইংৰাজী ভাষাৰ সংখ্যা এজন টুডে, আজিৰ তাৰিখত সমগ্ৰ পৃথিৱীত
মাত্ৰ 2600টা শব্দহে ইংৰাজী শব্দ আছে। পৃথিৱীৰ বিভিন্ন দেশ দখল কৰি সেই বিভিন্ন দেশৰ পৰা সংগ্ৰহ কৰা শব্দৰ সংখ্যাৰ সৈতে ইংৰাজী ভাষাৰ শব্দৰ সংখ্যা আজিৰ তাৰিখত 12,000 প্ৰায় 550। ইয়াৰ বিপৰীতে অসমীয়া ভাষাৰ নতুনকৈ প্ৰকাশ হ'বলগীয়া আৰু অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিবলগীয়া বহল অসমীয়া অভিধানত সন্নিৱিষ্ট হৈছে অসমীয়া ভাষাৰ শব্দৰ সংখ্যা 1,25,000। আমি কিমান চহকী! যেতিয়া নাছাই টকিং কম্পিউটাৰ বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে তেতিয়া এটা ভাষাৰ প্ৰয়োজন হ'ল আৰু এই ভাষাটো কি হ'ব? সকলোৱে ইংৰাজী ভাষাক প্ৰাধান্য দিলে, কিন্তু ইংৰাজীত আই ন' হিম, টকিং কম্পিউটাৰ বিবেক নাই, টকিং কম্পিউটাৰৰ মগজ নাই, মানুহে যি কয় টকিং কম্পিউটাৰে তাকে লিখে। গতিকে আই ন' হিম বুলি কওঁতে KNOW, কেটো নাইকিয়া হৈ গ'ল, সিফালে ডব্লিউটো নাইকিয়া হৈ গ'ল, অৰ্থাৎ NO হ'ল, অৰ্থাৎ গোটেই বাক্যটোৱে বিকলাংগ হৈ পৰিল। গতিকে এনে অৱস্থাত বিশ্বত এটা নতুন আধুনিক বিজ্ঞান ভাষা সন্ধান চলিল আৰু সেই বিজ্ঞান ভাষাটোৱে হৈছিলে সংস্কৃত ভাষা। এই সংস্কৃত ভাষাত টকিং কম্পিউটাৰ আৰম্ভ হ'ল। আজিৰ তাৰিখত টকিং কম্পিউটাৰ যি কৰে, সংস্কৃত যি জানে সি টকিং কম্পিউটাৰ নাজানে, যি টকিং কম্পিউটাৰ জানে সি সংস্কৃত নাজানে। গতিকে মোৰ ঘৰত মোৰ দেউতাৰ শ্ৰাদ্ধ পাতিছোঁ, মই এজন পুৰোহিত মাতি আনিছোঁ। পুৰোহিতে আমখৰি জুই জ্বলাইছে, মন্ত্ৰ মাতিছে। মন্ত্ৰ মতাৰ পিছত মই কিছুমান পইচা দিছোঁ। পুৰোহিতে হাঁহি হাত পাতি লৈ পুৰোহিত গুচি গৈছে। পুৰোহিতো সুখী, ময়ো সুখী। পুৰোহিতে কি মন্ত্ৰ গালে মই একো গম নাপালোঁ, কাৰণ মই সংস্কৃত নাজানো। সংস্কৃতৰ এই অৱস্থাটো আজিৰ তাৰিখত হৈছে। সেইকাৰণে মই ভাবোঁ যে মোৰ মাতৃভাষাটো, মই এই সভাখনলৈ অহাৰ মই ভাবি আছিলোঁ যে মোৰ মাতৃভাষাটো কি হ'ব, আই মুখৰ ভাষাটো কি হ'ব, কিন্তু আজি মোৰ বিশ্বাস জন্মিছে 6 লাখ শিশুৰ উচ্ছল চিঞৰৰ হাঁহি আনন্দৰ সেই শব্দ সম্ভাৰৰ বিপুল জাগৰণে মাটি আৰু মানুহক সভ্যতাৰ বিশাল বিজ্ঞানৰ সংস্কৃতবাদটোক দেখুৱাবৰ কাৰণে প্ৰস্তুতি চলোৱা এক শোভাযাত্ৰা অসম জাতীয় বিদ্যালয়, বিভিন্ন প্ৰান্তত গঢ়ি উঠা জাতীয় বিদ্যালয়বিলাকে সেই শোভাযাত্ৰাত সমৰোল সমদলৰ এক বিৰল ধ্বনি প্ৰতিধ্বনিৰে সৈতে জাগতিক চেতনাৰ সৈতে ধাৱমান হৈছে। আৰু সেই ধাৱমানৰ শক্তি কলাক আমি আমাৰ অন্তঃকৰণৰ হৃদয়ৰ সৈতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হে মোৰ বুকুৰ আপোন মানুহ, ভূগোলে কেতিয়াও অকলে এটা জাতি গঠন কৰিব নোৱাৰে। ভূগোল কেতিয়াও জাতিৰ হৃৎপিণ্ড হ'ব নোৱাৰে। বুৰঞ্জীয়ে কেতিয়াও এটা জীয়া জাতিৰ পৰিচয় নিদিয়ে। মানচিত্ৰ কেতিয়াও জাতিৰ প্ৰতীক নহয়। ভূগোল আৰু বুৰঞ্জী এই দুইটাই তাঁতৰ শালৰ এক উহালি দিশ আৰু বাণী। ইটো সিটোৰ পৰিপূৰক নহ'ব পাৰে, কিন্তু ইটো সিটোৰ সমানুপাতিক। গতিকে ভূগোল আৰু বুৰঞ্জীৰ গৰ্ভত সোমাই থকা ইতিহাস চেতনা, মোৰ ঘৰখনৰ চাৰিসীমাৰ যিটো ভৌগোলিক অৱয়ব, এই ইতিহাস চেতনাৰ ভৌগোলিক অৱয়ৱক যদি মই বুকুত স্থাপন কৰিব নোৱাৰোঁ, তেন্তে হ'লে মই কেংগেৰু ৰাগঠেং দুখনৰ দৰে যেনিয়ে তেনিয়ে ঘূৰি ফুৰিব লাগিব। আজি ইয়াত মই অনেক অভিভাৱক লগ পাইছোঁ আৰু এই অভিভাৱকসকলৰ মুখত মই যি দেখিছোঁ সেয়ে আজি বিশ্বাস জন্মাইছে যে চিৰচেনেহী ভাষা জননী, এই চিৰচেনেহী ভাষাৰ আইৰ মুখৰ ভাষাটোৱে এটা নতুন ৰূপ পৰিগ্ৰহ কৰিব, নতুন চেতনা প্ৰদান কৰিব, নতুন ৰূপ পৰিগ্ৰহ কৰিব আৰু নতুন ৰূপেৰে সৈতে আমি পৃথিৱীক দেখুৱাব পাৰিম যে আমাৰ ভাষাৰ সমুজ্জ্বল ৰূপটো তোমালোকৰ অন্যবোৰ ভাষাতকৈ কোনো গুণেই কম নহয়। আপোনালোকে মন কৰিব যে মহাৰাষ্ট্ৰৰ যি ভাষা, মহাৰাষ্ট্ৰ ভাষাৰ শব্দৰ সংখ্যা হৈছে মাত্ৰ 40,000, গুজৰাটী ভাষাৰ শব্দৰ সংখ্যা হৈছে 48,000, হিন্দী ভাষাৰ শব্দৰ সংখ্যা হৈছে 65,000, বঙালী ভাষাৰ শব্দৰ সংখ্যা হৈছে 70,000, সংস্কৃত ভাষাৰ শব্দৰ সংখ্যা হৈছে 1.5 লাখ আৰু আটাইতকৈ বেছি শব্দৰ সংখ্যা ভাষাটো হৈছে প্ৰাকৃত ভাষা। অৰ্থাৎ ভাৰতীয় সভ্যতা দৰ্শনৰ মাটিৰ পৰা উদ্ভাসিত বিভিন্ন ভাষাত সন্নিৱিষ্ট হৈ থকা, লুকাই থকা শব্দ সম্ভাৰ আমাৰ গোটেই জীৱনকালত ই প্ৰভাৱিত হৈছে। মই নতুন প্ৰজন্মক ক'ব খুজিছোঁ যে জ্যোতি ককাইদেৱে কৈ গৈছে, মই কত পৰ্বতৰ কত ভৈয়ামৰ শত শত নিজৰাৰ ধাৰ, হিলদল ভাঙি বৈ আহি আহি বৰলুই তত হৈ যাওঁ একাকাৰ। এই যে মহানদী, মহানদীৰ ৰূপ পৰিগ্ৰহ কৰিছে ব্ৰহ্মপুত্ৰই।
বিভিন্ন নদী উপনদী আহি ব্ৰহ্মপুত্ৰত পৰিছে। জ্যোতি ককাইদেৱে কোৱা মই কত পৰ্বতৰ মই কত ভৈয়ামৰ শত শত নিজৰাৰ ধাৰ, এইবোৰ যদি আপোনালোকে ভাবিছে যে এইবোৰ মাটিৰ মিশ্ৰণ, এইবোৰ শিলৰ মিশ্ৰণ, এইবোৰ বোকাৰ মিশ্ৰণ আৰু সেইবিলাকে ব্ৰহ্মপুত্ৰত পৰিছে, তেন্তে আপোনালোকে ভুল ভাবিছে। মই ভাবোঁ যে অসমত বসবাস কৰা সকলো নিগৃষ্টীয় মানুহৰ জীৱন কলাক, ইতিহাস চেতনাক, লোককলাক, শব্দ সম্ভাৰক জ্যোতি ককাইদেৱে পৰ্বতৰ মাজেৰে বুৱাই আনি এক নিৰ্দিষ্ট ঠাইত ব্ৰহ্মপুত্ৰত পেলাইছে। আৰু ব্ৰহ্মপুত্ৰত এক মহান জাতি, আপোনালোকে জাতি বুলি কয়, মই তাক অসমীয়া মহাজাতি বুলি কওঁ। মহাজাতিৰ কনচেপ্ট আজিকালি কমি আহিছে আৰু সেই মহাজাতিৰ কনচেপ্টটোৱে ব্ৰহ্মপুত্ৰক বৰ্তিমান কৰি ৰাখিছে। ব্ৰহ্মপুত্ৰ যিমান দিনলৈকে বৈ থাকিব সিমান দিনলৈকে অসমীয়া জাতি জীয়াই থাকিব। এখন ইংৰাজী কাকতত এটা প্ৰবন্ধ পঢ়িছিলোঁ আজিৰ পৰা 15-16 বছৰমানৰ আগত। প্ৰবন্ধটোত লেখকজনে লিখিছিল যে অসমীয়া ভাষা, অসমীয়া মাটি, অসমৰ বসবাস কৰা নিগৃষ্টীয় মানুহ, এই সকলোৰে মূল চন্দ্ৰতাপখন হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। যিমান দিনলৈকে অসমৰ এই জনগণে শ্ৰীমন্ত শংকৰদেৱক, মাধৱদেৱক বুকুত স্থান দি ৰাখিব, পৃথিৱীৰ কোনো শক্তিয়ে এই মহান জাতিটোক কেতিয়াও নিঃশেষ কৰিব নোৱাৰিব। পঢ়ি পেলাই খুব ভাল লাগিল। তাৰ পিছৰ দফাটোত তেওঁ লিখিছে যে যিদিনাখনে অসমীয়া জাতিয়ে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক পাহৰি যাব, সেইদিনাখন পৃথিৱীত এনে কোনো শক্তি নাথাকিব যিটো শক্তিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব পাৰিব। গতিকে আমি আমাক ৰক্ষা কৰাৰ যিটো বেজ, যিটো মেৰুদণ্ড, এইটো আমি নিজেই প্ৰস্তুত কৰি ল'ব লাগিব। আমাৰ যদি মেৰুদণ্ড বেকা হয়, আমাৰ যদি ভাষায়ে সেই ৰূপৰ পৰা আঁতৰি গৈ বিজতৰীয়া ভাষাৰ সৈতে যদি সামঞ্জস্য স্থাপন কৰে, তেন্তে খুব কম দিনৰ ভিতৰতে আমাৰ ভাষাই সেই শক্তি হেৰুৱাই পেলাব। অসম জাতীয় বিদ্যালয়, বিভিন্ন প্ৰান্তত হোৱা শংকৰদেৱ শিশু নিকেতন, এই বিভিন্ন বিদ্যালয়বিলাকলৈ গৈ পেলাই মাজে মাজে হতাশাত ভুগি থকা মানুহটো মোৰ ভৰিৰ পৰা মূৰলৈ এক শোভাযাত্ৰা হৈ যাওঁ, ৰোমাঞ্চিত হৈ যাওঁ। আৰু মই ভাবোঁ যে পশ্চিমে অম্লজান শুহি থকাৰ বতৰতো ক'ৰবাত ক'ৰবাত পৃথিৱীৰ বক্ষফালি শিৰোন্নত পৰিয়াল হৈ কৃষকে পাজিখেৰীয়া হাতৰ আঙুলিৰ ফাকেৰে বীজ সিঁচা মাটিত সেই বীজে পৃথিৱীৰ বক্ষফালি শিৰোন্নত পৰিয়াল হৈ আকাশলৈ ধাবিত হ'ব আৰু এদিন ফলে ফুলে জাতিষ্কাৰ হৈ ই আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰিব। সেই সাংঘাতিক ধৰণৰ কথা বতৰাবিলাকক যেতিয়া অনুধাৱন কৰোঁ, তেতিয়া বুকুৰ মাজৰ ধমনীত এটা কথা নিশ্চিত হৈ যায় যে অনন্ত কালৰ পৰা সূৰ্যই পৃথিৱীত নিজৰ উত্তাপ বিতৰণ কৰি আছে, পোহৰ বিতৰণ কৰি আছে। কিন্তু অনন্ত কালৰ পৰা সূৰ্যই উত্তাপ বিতৰণ কৰি থাকিলেও আকাশৰ যি শীতলতা, সেই শীতলতাক আজি তাৰিখলৈকে সূৰ্যই পুৰি শেষ কৰিব পৰা নাই। প্ৰচণ্ড ফাগুনৰ বতাহে সমগ্ৰ পৃথিৱীক আকৰ্ষিত কৰি ধুমুহা, বৰষুণ, ঘূৰ্ণীৰ সৃষ্টি কৰিলেও বহাগৰ নতুন বসন্তক ৰুধিব নোৱাৰে। আৰু বহাগৰ নতুন বসন্তক ৰুধিব নোৱাৰাৰ কাৰণেই, সূৰ্যই আকাশৰ শীতলতাক পুৰি নিশেষ কৰিব নোৱাৰাৰ কাৰণেই আশাবাদৰ প্ৰচণ্ড বতাহেজাকে মোক কোবাই থাকে। মই মানুহটো ভৰিৰ পৰা মূৰলৈ শোভাযাত্ৰা হৈ থাকোঁ। আৰু সেইকাৰণে মই এই যে ধন্য ধন্য নৰ, ধন্য ধন্য কলিকাল, ধন্য ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰতবৰ্ষে, উই দ্য পিপুল অফ নৰ্থ ইষ্ট কেন বাই ন' মিনছ স্কলাৰ্ছ আদাৰ দেন ইণ্ডিয়ানছ। আমি ভাৰতবৰ্ষৰ হৃদপিণ্ডৰ বুকুৰ মাজত থকা এটা জাতিসত্তা, যি জাতিসত্তাক সমগ্ৰ পৃথিৱীয়ে চকু মেলি চাবৰ কাৰণে শ্ৰীমন্ত শংকৰগুৰুৱে, মাধৱদেৱে, ভূপেন হাজৰিকাই, জ্যোতি ককাইদেৱে, বিষ্ণুৰাভাই অজস্ৰ তেওঁলোকৰ প্ৰদৰ্শনী, তেওঁলোকৰ হাতৰ হাত চাপৰিৰে সৈতে জাতিটোক আগুৱাই থকাৰ কাম কৰিছে। আৰু কেতিয়াবা কেতিয়াবা এই যে এয়াই মোৰ সোণৰে অসমত, এয়াই মোৰ শংকৰ গুৰুৱে, এয়াই মোৰ কীৰ্তনে পঢ়িলে, আই মোৰ মাধৱে বৰগীত গালে, এয়াই মোৰ সেৱাৰ বৰ হাতোতা, খেমিবা আই মাতৃ, আই মোক
দুখীয়া নিচলা বুলি। এই দুখীয়া নিচলাটো টকা পইচাৰ দুখীয়া নিচলা কথা কোৱা নাই। এই দুখীয়া নিচলাটো কৈছে যে আমি জ্ঞানত আগুৱাব লাগিব, আমাৰ ভক্তিত আগুৱাব লাগিব, আমাৰ বিনয় বচনত আমি আগুৱাব লাগিব। সেইটোহে তেওঁ সেই কথাটোৰ সৈতে উল্লেখ কৰিছে। মই ভাবোঁ যে অসমৰ এই নদীকেন্দ্ৰিক ৰাজ্যখনত নদীৰ পাৰে পাৰে পাহাৰে ভৈয়ামে বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত মই বহুকেইখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ যে খুঁটেই মানে কি তেওঁলোকে নাজানে, ৰিচা মানে কি তেওঁলোকে নাজানে, বিচু মানে কি তেওঁলোকে নাজানে, স্বৰূপা মানে কি তেওঁলোকে নাজানে, ৰিবি গাছেং মানে কি দুজন এজনে ক'ব পাৰে, আৰনাই মানে দুজন এজনে ক'ব পাৰে, পাজেৰ কি নাজানে। গতিকে আমি যিমান সোনকালে পাৰোঁ জনগোষ্ঠীয় জীৱন কলাক পঢ়া শুনা কৰি আমাৰ জাতীয় জীৱনটোক চহকী কৰিব, তেতিয়াহে পাৰিম। জনগোষ্ঠীক বাদ দি কোনেও অসমত নিজে যদি এখন পতাকা উৰাম বুলি ভাবিছে তেওঁ মূৰ্খৰ পৃথিৱী এখনত বাস কৰি আছে। এই যে আমাৰ গাতে লাগি থকা দিছপুৰ শব্দটো বড়ো ভাষাৰ শব্দ। গতিকে আমি জনগোষ্ঠীয় ভাষাক সন্মান কৰিবলৈ আমি শিকিব লাগিব। সেই মোৰ বুকুৰ আপোন মানুহ, মই আপোনালোকৰ ল'ৰা ছোৱালীক মাতৃভাষাত পঢ়াইছে, ইয়াতকৈ আনন্দৰ কথা একো হ'ব নোৱাৰে। মই যেতিয়া মোৰ ঘৰলৈ কোনোবা আলহী আহে বা মোৰ বন্ধুবৰ্গ আহে, মই তেতিয়া মোৰ ছোৱালীজনীক মাতি পেলাই কওঁ যে মা এটা ৰাইমছ গোৱাচোন। তাই ৰাইমছ এটা গাই দিয়ে, বা ব্লেক শ্বিপ হেভি এনি উল বা টিংকল টিংকল লিটিল ষ্টাৰ গাই দিয়ে। মোৰ একদম বুকুখন ফুলি যায় যে মোৰ ছোৱালীজনীয়ে ইংৰাজীত ৰাইমছ গাব পাৰিছে। এইবোৰ শিকাওক, এইবোৰ সংস্কৃতি, এইবোৰ লাগিব। কিন্তু তাৰ লগে লগে আপোনালোকৰ ল'ৰা ছোৱালীক এইটোও শিকাব, শিয়ালিয়ে নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি, আমাৰে মইনা শুবয়ে, বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব। এইটোৰ পৰা লুইতৰে পানী যাবি অ বৈ, লুইতৰে পানী যাবি অ বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি, চহৰে নগৰে যাবি অ বৈ। ইয়াত সোমাই থকা দৃষ্টিনন্দন, নান্দনিক, চান্দসিক, ছন্দোবদ্ধ, জীৱন প্ৰবাহ, মানৱীয় প্ৰমূল্য, এই সাংস্কৃতিক বিজ্ঞান যাত্ৰাৰ যিটো সোধ, যিটো শব্দকলা, যিটো বাক্য গঠন, সেইবোৰ আন ক'ৰবাত আছে বুলি মই নাভাবোঁ। তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননীৰ দুখ, লঘু লাঞ্চনা দুখ বেজাৰৰ আজিও নপৰিলোৰ। এই বেজাৰটো উৰ পেলাব পাৰিব আমি লাগিব। এই যে আমি ইংৰাজীত খুব কওঁ ইংৰাজী লাগিব, আমি কেতিয়াও ক'তো কোনো ভাষাক অপমান কৰা উচিত নহয়, অপমান কৰিব নালাগে, তাচ্ছিল্য কৰিব নালাগে। ভাষা যিমান শিকিম জ্ঞানৰ পৰিধি সিমান বাঢ়িব, ভাষা যিমান শিকিম পৃথিৱীৰ জনসমুদ্ৰৰ লগত আমাৰ সংযোগ স্থাপন হ'ব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ ভৰিৰ মাটিৰ তলত থকা ৰসেৰে উজ্জীৱিত আৰু সাংস্কৃতিক চেতনালব্ধতাৰে দৌৰি ফুৰা মোৰ চিৰচেনেহীৰ ভাষাৰ সাংস্কৃতিক যিটো অভিধা, সেই অভিধাটোক মই ভৰিৰে মোহাৰি পেলাম। শুন শুনৰে সুৰ বৈৰী প্ৰমাণা, নিশাচৰ নাশনিদানা, ৰাম নাম যম সমৰক সাজিয়ে, ৰাম নাম যম সমৰক সাজিয়ে, সমদলে কয়লি পয়ানা, লুইতৰ পাৰৰে আমি ডেকালুৰা, মৰিবলে ভয় নাই। তাৰ পৰা এইটো হৈছে টিংকল টিংকল লিটিল ষ্টাৰৰ পৰা একো নহয়। সেইকাৰণে মই ভাবোঁ যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত উচ্চাৰিত হৈ থকা ভাষাবোৰৰ যিবোৰ সাংস্কৃতিক সত্তা আছে, যিবোৰ সাংস্কৃতিক ৰং আছে, যিটো মানৱীয় প্ৰমূল্যক উজ্জীৱিত কৰিব পৰা চেতনা আছে, সেইবোৰ বুটলি আনি আমাৰ ভাষাটোৰ লগত তাক সংপৃক্ত কৰি
এটা নতুন ৰূপ পৰিগ্ৰহ কৰিব পৰাকৈ ভাষাটোক আমি উজ্জীৱিত কৰিব পাৰোঁ নেকি, সেই চেতনাৰে সৈতে মই মোৰ নৱ প্ৰজন্মক আহ্বান জনাইছোঁ। আৰু নৱ প্ৰজন্ম ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা নাভিকমল প্ৰসাৰিত বিশ্বকৰ্মা বুলি মই অনুভৱ কৰোঁ। আৰু সেই বিশ্বকৰ্মাৰ হাততেই পৃথিৱী সমুজ্জ্বল হৈ উঠে। আৰু সেই সমুজ্জ্বল ৰূপটো মোৰ নৱ প্ৰজন্মই বহন কৰিব লাগিব। আৰু সেই নৱ প্ৰজন্মই বহন কৰাৰ শক্তি কলাক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰ কথা বতৰাবিলাকৰ সৈতে আমি যোগ হ'ব লাগিব। অসম জাতীয় বিদ্যালয়ৰ এই প্ৰচেষ্টা আমাৰ জীৱনৰ প্ৰচেষ্টা, আমাৰ ভাষাৰ প্ৰচেষ্টা, আমাৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰচেষ্টা, আৰু আমি সমগ্ৰ পৃথিৱীক মূৰ তুলি কথা ক'ব পৰা শক্তি সামৰ্থ্যৰ সৈতে থকা এটা প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাক আমি কাম কৰিব লাগিব। মই এটা কথা আপোনালোকক কৈ থওঁ, এই মুহূৰ্তত যদি মোক কোনোবাই কয় যে আপুনি শিখ ধৰ্মটো বাদ দিয়ক আৰু মুছলমান ধৰ্মটো গ্ৰহণ কৰক, আৰু এইটো যদি বাধ্যতামূলক হয়, তেন্তে মই শিখ ধৰ্মটো বাদ দিম আৰু মুছলমান ধৰ্মটো গ্ৰহণ কৰিম। আৰু মুছলমান ধৰ্মটো গ্ৰহণ কৰি মই এমাহমানৰ ভিতৰতে মুছলমান লোকসকলে কেনেকৈ মছজিদলৈ যায়, কেনেকৈ নামাজ পঢ়ে, কেনেকৈ কোৰাণ পঢ়ে, কেনেকৈ আজান দিয়ে, এই কথা বতৰাবিলাক শিকি বুকুত মুহুৰ্মুহু বেদনাৰ আৰ্তনাদ এটাৰে সৈতে মই মছজিদলৈ ধাবিত হ'ম। কিন্তু মোক যদি কোনোবাই কয় যে আপুনি অসমীয়া মাতৃভাষাটো এৰক আৰু গুৰুমুখী পাঞ্জাবী ভাষাটো গ্ৰহণ কৰক, সেইটো হ'ব মোৰ বাবে মৃত্যুৰ সমতুল্য। ভাষা ধৰ্মতকৈ বহুত ওপৰত। ধৰ্ম এটা নিৰ্দিষ্ট জাতিৰ মাজত, নিৰ্দিষ্ট সম্প্ৰদায়ৰ মাজত আবদ্ধ থাকে, আৰু ভাষা এক নিৰ্দিষ্ট ভৌগোলিক সীমাৰেখাত বসবাস কৰা বিভিন্ন জাতিক ই সংযুক্ত কৰি ৰাখে, ই জীপাল কৰি ৰাখে, ই ধাৱমান কৰি ৰাখে, ই ব্যঞ্জনময় কৰি ৰাখে, ই লয় তাল মান শকতেৰে সৈতে ই নতুনৰ শক্তিক ই প্ৰচণ্ড গতিৰে সৈতে ধাবিত কৰাৰ দুৰন্ত একান্ত কাম কৰি থাকে। এটা ভাষা নিশেষ হোৱা মানে এটা জাতিৰ ইতিহাস নিশেষ হৈ যোৱা, এটা জাতিৰ সংস্কৃতি নিশেষ হৈ যোৱা। আৰু মই ভাবোঁ যে এচাম মানুহে কিহৰ তাৰণাত চৌদিশে গোলকীকৰণ পৃথিৱীয়ে গ্ৰাস কৰি অনা ফ্ৰয়ডীয় দৃষ্টিভংগী মাজত থাকিও উপভোগৰ বিশাল পৃথিৱী এখনে তেওঁলোকক হাত তালি দি মাতি থকাৰ পিছতো তেওঁলোকে কি কাৰণে অ আ ক খৰ সৈতে সম্বন্ধ গঢ়িছে, কি কাৰণে তেওঁলোকে ক খ গ ঘ ঙৰ সৈতে সম্বন্ধ গঢ়ি এটা নতুন পথ তৈয়াৰ কৰাৰ, পুৰণি পথটোক নতুনকৈ সজোৱাৰ কাম কৰিছে। আৰু তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰিছে যে এই যি প্ৰত্যাহ্বান অসমীয়া ভাষালৈ আহিছে, এই প্ৰত্যাহ্বানক আমি আহ্বানলৈ ৰূপান্তৰ কৰিম। আৰু আহ্বানলৈ ৰূপান্তৰ কৰিব পৰাটোৱেই হ'ব আমাৰ সকলোৰে বাবে এটা শক্তিশালী ব্যক্তিত্ব। মই মোৰ ল'ৰা ছোৱালীসকলক কওঁ, চৰিত্ৰ গঠন আমাৰ আটাইতকৈ ডাঙৰ কথা। যি চৰিত্ৰ সবল হ'ব, সেই মানুহেহে জীৱনত সফল কাম হ'ব পাৰিব। ব্যক্তিগত ব্যক্তিত্বটো শক্তিশালী হোৱাৰ পিছত সেই ব্যক্তিগত ব্যক্তিত্বটোৱে যদি নিজ কক্ষপথত ঘূৰি ফুৰে, তেনেহ'লে সেই ব্যক্তিত্বই সমাজক কেতিয়াও সন্ধালনিকৈ নেতৃত্ব দিব নোৱাৰে। আৰু সেইকাৰণে ব্যক্তিত্বটো সমষ্টিগত ব্যক্তিত্ব হ'ব লাগিব, যিটো ব্যক্তিত্ব অসম জাতীয় বিদ্যালয়ে আজি সমষ্টিগতভাৱে এই কামটো কৰিছে। ভূপেন দাই কৈ গৈছে, ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক, সমষ্টি যদি ব্যক্তিত্ব ৰহিত, তেনে শিথিল সমাজক নাভাঙা কিয়। গতিকে সমষ্টিগত ব্যক্তিত্ব এটাৰ প্ৰতি আজি 2023 চনৰ 1 জানুৱাৰী তাৰিখে মই সমূহ মোৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলক তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে, তেওঁলোকক এটা শক্তিশালী ব্যক্তিত্ব গঢ়িবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এয়া মই যেতিয়া পাঞ্জাৱলৈ যাওঁ, মই যেতিয়া হাৰিয়ানালৈ যাওঁ, তেতিয়া মোৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ যায় যে মই পাঞ্জাবী মানুহ দেখিলে মই পলাই ফুৰিব লাগে। আৰু মোক যদি কিবা সোধে মই একো ক'ব নোৱাৰোঁ। তাৰে এটা সৰু উদাহৰণ মই দিছিলোঁ। যেতিয়া মই মঙলদৈত প্ৰবেশনাৰ DSP হিচাপে কাম কৰি আছিলোঁ, সেইখিনি সময়ত মঙলদৈত উগ্ৰপন্থীৰ আক্ৰমণত হাজাৰ হাজাৰ সমস্যাই দেখা দিছিল আৰু অনেক মানুহক মৃত্যুবৰণ কৰিছিল। সেই ৰূপটো চাবৰ কাৰণে আৰক্ষী সঞ্চালক প্ৰধান, অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান KPS গিল আহিছিল আৰু মোক মূৰত টাৰবানটো দেখি, পাগুৰিটো দেখি KPS গিলে তেওঁৰ লগত বহুৱাই লৈছিল। প্ৰায় 15 মিনিটমান সময় KPS গিলে গুৰুমুখী ভাষাত কথা কৈ গৈছিল। মই মাথো মূৰ দুৱাই গৈছিলোঁ। এটা সময়ত কৈছিল, তুমি মূৰ্খ নেকি, তুমি বুবা নেকি, তুমি কথা ৰিপ্লাই দিব নাজানা নেকি? তেতিয়া মই তেখেতক নম্ৰতাৰে কৈছিলোঁ যে ছাৰ, মই গুৰুমুখী নাজানো।
তুমি ক'ৰ পৰা আহিছা? মই বোলো ছাৰ মই নগাঁও জিলাৰ বৰকলাৰ পৰা আহিছিলোঁ। সেইকাৰণে মই কওঁ যে ভাষা শিকক। ভাষাটো নিশিকাৰ কাৰণে মোৰ দৰে সমস্যাত আমি অনেকেই পৰোঁ। বাহিৰলৈ গ'লে আমাৰ হীনমন্যতা আহে। সেইকাৰণে মই আপোনালোক সকলোকে এটা অনুৰোধ কৰি যাম, অসমীয়া ভাষা আটাইতকৈ শক্তিশালী, সন্মানীয় আৰু সৌহাৰ্দ্যপূৰ্ণ ভাষা। মোৰ আপোনাৰ দেশ পৃথিৱীৰ কোনো ভাষাত পাবলৈ নাই। মোৰ আপোনাৰ দেশৰ যি শুৱলা, তাৰ ব্যঞ্জনা, তাৰ যিটো শব্দ গাঁথনি, তাৰ যিটো সুৰ, সেইটো পৃথিৱীৰ ক'তো নাপায় আপুনি। গতিকে আমাৰ ভাষাটোৰে যদি কোনোবাই ভাবিছে যে মই অসমীয়া ভাষা ক'লে মোৰ সন্মান যাব, মই অপমান বোধ কৰিম, এই ভাষা পৰিত্যাগ কৰক। এই চেতনা পৰিত্যাগ কৰক। আপোনালোকৰ তেনে চেতনাই ভাষাটোক শক্তিশালী নকৰিব, তেনে চেতনাই ভাষাটোক তললৈহে নিব। সেইকাৰণে মই ভাবোঁ যে আমি যলৈকে যাওঁ তাতে অসমীয়া ভাষাটোক গৌৰৱেৰে ক'বলৈ চেষ্টা কৰোঁ। আজিৰ তাৰিখত মই ন দি ক'ব পাৰোঁ যে মই যিটো প্ৰতিষ্ঠানত চাকৰি কৰোঁ, সেই প্ৰতিষ্ঠানৰ যিমানবোৰ অৰ্ডাৰ বাহিৰ হয়, সেই সকলোবোৰ অৰ্ডাৰ মোৰ দ্বাৰা বাহিৰ হোৱা অৰ্ডাৰবিলাকত মই হয়তো একমাত্ৰ বিষয়া যি অসমীয়াত চহী কৰোঁ। অৰ্ডাৰটো বা ৰিপৰ্টটো ইংৰাজীতে থাকে, কিন্তু চহীটো মই অসমীয়াত কৰোঁ। মই একো কৰিব নোৱাৰোঁ, কাৰণ পৰিৱেশ আৰু পৰিস্থিতিয়ে এনেকুৱা এটা কৰি দিছে যে গোলকীকৰণ জগতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিছে যে গোলকীকৰণ জগতৰ ডাঙৰ ডাঙৰ উদ্যোগবিলাকত উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে কিছুমান বিদ্যালয় খুলিছে, যিবোৰ বিদ্যালয়ত তেওঁলোকৰ ব্যৱসায়িক চৰিত্ৰৰ দৰ্শনটো প্ৰকট হৈ আছে। তাত আমাৰ জাতীয় জনৰ মাটিৰ ৰস নাই, শংকৰদেৱ নাই, মাধৱদেৱ নাই, জ্যোতিপ্ৰসাদ নাই, বিষ্ণুৰাভা নাই। গতিকে সেইবোৰ উপায় নাই যে চৌপাশেই তেনেকুৱা এখন চন্দ্ৰতাপে আমাক ঘেৰাও কৰি পেলাইছে, যিখন চন্দ্ৰতাপৰ ৰং নাই, যিখন চন্দ্ৰতাপ কলা। সেই কলা চন্দ্ৰতাপৰ মাজত ক'ৰবাত সেউজীয়া মোৰ চহীটোৰ দ্বাৰা অকণমান আখৰ দেখুৱাব পাৰোঁ নেকি, এই কথাটো। মই কেইখনমান চিঠি মহাৰাষ্ট্ৰ, দিল্লী, হায়দৰাবাদ এইবিলাকলৈ কিছুমান কৰস্পণ্ডেণ্টত মই চহীটো লিখি পেলালোঁ। মোক তাৰ এজন অফিচাৰে সুধিছে যে এই যে ছিগনেচাৰটো কৰিছোঁ এইটো কি ভাষা? তেতিয়া মই ক'লোঁ যে এইটো অসমীয়া ভাষা। মই আমাৰ ভাৰত পাকিস্তান সীমান্তৰ এটা জেগাত যেতিয়া যাওঁ, তেতিয়া BSFৰ এজন ব্ৰিগেডিয়াৰে কথোপকথন কৰি থাকোঁতে তেতিয়া মই তেনেকুৱাতে মোৰ ফোন আহিল আৰু মই অসমীয়াত কথা পাতিলোঁ। তেতিয়া কৈছে যে আপুনি বৰ সুন্দৰ বঙালী ভাষা কয়। BSFৰ ব্ৰিগেডিয়াৰজনে মোক কৈছে যে আপুনি বৰ সুন্দৰ বঙালী ভাষা কয়। মই বোলো মই বঙালী ভাষাটো কোৱা নাই, মইতো অসমীয়া ভাষা কৈছোঁ। কৈছে অসমীয়া ভাষা কি? তেতিয়া মই তেওঁক মোৰ পকেটৰ পৰা 500 টকীয়া নোট এখন উলিয়াই আৰু সেই 500 টকীয়া নোটখনৰ 1 নম্বৰত যে অসমীয়া ভাষাটো আছে সেইটো মই তেওঁক দেখুৱাই দিলোঁ যে আপুনি যিটো ভাষা ক'ব বিচাৰিছে তাতকৈ মোৰ ভাষাটো 1 নম্বৰত আছে। গতিকে আমাৰ ভাষাটোৰ সেই ধৰণৰ, আমাৰ ভাষাটোক বাহিৰত নাজানে, শ্ৰীমন্ত শংকৰদেৱক বাহিৰত নাজানে। গতিকে দিল্লী চাল্লীত এইবিলাকক শংকৰদেৱক বৰ্ণনা কৰিবলগীয়া হয়। বিভিন্ন ধৰণৰ বন্ধুবৰ্গৰ মাজত যেতিয়া আড্ডা বহে, সেই আড্ডাত আমাৰ জাতীয় জীৱনটোক নতুনকৈ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি ইতিহাসৰ পাতলৈ ঢাপলি মেলিবলগীয়া হয়। ভূগোল আৰু বুৰঞ্জী, মই মোৰ ভাষণৰ মাজতে কৈ গৈছিলোঁ, হে মোৰ বুকুৰ আপোন মানুহ, আপোনালোকৰ ল'ৰা ছোৱালীক ভূগোল শিকাব। ভূগোল যদি নিশিকায় তেন্তে আপোনালোকৰ ল'ৰা ছোৱালীয়ে নিজক চিনি নাপাব, নিজৰ চাৰিসীমা চিনি নাপাব। কিন্তু মনত ৰাখিব, ভূগোলৰ হাত ভৰি ভাঙি আপোনালোকৰ ল'ৰা ছোৱালীৰ হৃদয়ত ভূগোলক সুমুৱাই দিব। আপোনালোকৰ ল'ৰা ছোৱালীক ভূগোলত আত্মজাহ হ'বলৈ নিদিব। বুৰঞ্জীকো তেনেকৈ ধৰি বান্ধি আনি আপোনালোকৰ ল'ৰাৰ হৃদয়ত সুমুৱাই দিব পাৰিব লাগিব। ভূগোল আৰু বুৰঞ্জী এই দুইটাৰ ওচৰত যদি কোনোবাই আত্মসমৰ্পণ কৰে তেন্তে কোনোবাই ক'ৰবাত বিচাৰি ফুৰা ভূচিত্ৰাৱলীৰ একা বেকা ৰেখাকেইডালৰ স্বাধীনতাৰ শব্দটোৰ সৈতে তেজত তিতা মাটিৰ সেই দুৰ্বিষহ যাতনাৰ বাটত আৰু মৰিশালীৰ চিতাভস্মৰ ধূসৰ ধুমায়িত ৰঙে আমাৰ জীৱনটোক আকুহি থাকিব। আৰু যদি বুৰঞ্জী নেজানে তেন্তে শৰাইঘাটৰ মাটিৰ তলত কোনখন ৰণৰ বাবে, কোনখন সভ্যতাৰ বাবে, কোনখিনি সংস্কৃতিৰ বাবে মোৰ ককা আজু ককাই মৃত্যুবৰণ কৰি তাৰ হাড়বোৰ মাটিৰ তলত পোত খাই আছে, তাৰ সেই হাড়বোৰৰ মৰ্মবেদনাৰ মৰ্মনিৰ চটফটনিটো আপোনালোকৰ সন্তানে নেজানিব।
ইতিহাস নাজানা সন্তানে কেতিয়াও ভৱিষ্যত চাব নোৱাৰে। সেইকাৰণে মই কৈছোঁ যে পৰিৱেশ পৰিস্থিতিৰ ৰূপান্তৰৰ বাটেৰে খোজকাঢ়িবৰ কাৰণে আমি আমাৰ দৃষ্টি সলাব লাগিব। আৰু যদি আমি আমাৰ দৃষ্টি সলাব লাগে তেতিয়াহ'লে অধ্যয়নৰ প্ৰয়োজন, জ্ঞানৰ প্ৰয়োজন, দক্ষতাৰ প্ৰয়োজন, এটিটিউড সলনি কৰাৰ প্ৰয়োজন, যিখিনি কথা আমাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰে ইতিমধ্যে আপোনালোকক কৈ গৈছে। গতিকে আমি আমাৰ দৃষ্টি যদি সলাব পাৰোঁ, বিজ্ঞানসন্মত দৃষ্টি, সাংস্কৃতিক দৃষ্টি আৰু মানৱীয় প্ৰমূল্যত তেতিয়া অহিংস গণতান্ত্ৰিক চেতনাবোধৰ দৃষ্টি, তেতিয়াহ'লে সৃষ্টিয়ে এক নতুন বাটেৰে ধাবিত হ'ব। আৰু সেই নতুন বাটটোকে চাবৰ কাৰণে আমি ৰৈ আছোঁ। পশ্চিমে এতিয়া আমাৰ অম্লজান শুহি আছে আৰু যোৱা ৰাতি নতুন বছৰটো আহিছে। মই যোৱা ৰাতি প্ৰত্যেক বছৰে এটা কাম কৰোঁ, এইবাৰো মই এটা কাম কৰিছোঁ। মোৰ এখন কিতাপ সম্পূৰ্ণকৈ আজিৰ তাৰিখত বুটামটো টিপি মই ৰাতি আৰু 12টা বাজি প্ৰায় 20 মিনিটমানত মই মোৰ নতুন কিতাপখন এটা প্ৰেছলৈ সমগ্ৰ পেচমেকাৰ ফাইলটো পঠিয়াই দি এখন নতুন কিতাপৰ জন্ম দিয়াৰ কামটো কৰি আহিছোঁ। আমি সৃষ্টি কৰিব লাগে। এইখিনি কথা মই আজি আপোনালোকক ক'লোঁ। মোৰ আৰু এখন মিটিং আছে, নতুন বছৰ। সকলোকে আকৌ এবাৰ মই প্ৰণাম জনাইছোঁ। শিক্ষকসকলৰ প্ৰতি মোৰ এটা অনুৰোধ আছে, আপোনালোকে যি পঢ়াব সেয়া ভাবিকালৰ সুন্দৰ বাট নিৰ্মাণ হ'ব। আপোনালোকে যদি অৱহেলা কৰিব জাতি পংগু হ'ব। আপোনালোক যদি নাথাকে পাৰ্লিয়ামেণ্ট নচলিব, বিধানসভা নচলিব, কৃষি বিজ্ঞানীয়ে পথাৰত হাল বাব নোৱাৰিব, ইঞ্জিনিয়াৰজনে ৰাস্তা বনাব নোৱাৰিব, আৰু মই আপোনালোকৰ সন্মুখত থিয় হৈ কথা ক'ব নোৱাৰিম। মোৰ সন্মুখত এজাকমান মানুহ বহি থাকিব নোৱাৰিব। গতিকে শিক্ষকৰ দায়িত্ব অতি পবিত্ৰ। এইটো ভাগ্য নহয়, এইটো পৰম ভাগ্য। ময়ো প্ৰথমতে শিক্ষক আছিলোঁ। শিক্ষকৰ পৰা মই কঁকালত এটা পিষ্টল গুজি ল'লোঁ। বাৰুদ সৰ্বস্ব ধাতৱ হুঁচিয়াৰীৰ বাটে বাটে মই মানুহৰ সন্ধান কৰা। লাভ পিপল, পিপল ইজ মাই ৱৰ্ল্ড। মই মানুহ ভাল পাওঁ, মানুহেই মোৰ পৃথিৱী। গতিকে মানুহ বিচাৰি ঘূৰি ফুৰা সেই বাটটোত ক'ৰবাত বাৰুদে পুৰি পুৰি শেষ কৰা, সেই এন্ধাৰ হৈ থকা সময়খিনিক কোনোবা ৰাতিৰ চৰাইৰ কুহুমবুলীয়া ঠোঁটে কুটি কুটি এটা নতুন সূৰ্য দিব পাৰে নেকি, সেই কথাটোৰ চাবৰ কাৰণে চাই সকলো শেষত মোক দুজনমানে, বিশেষকৈ আমাৰ গ'ল যাতে ফটোগ্ৰাফাৰ চিন্ময়, মোক কৈ গৈছে যে এটা কবিতা আবৃত্তি কৰিব লাগে। মই স্বৰচিত কবিতা আবৃত্তি নকৰোঁ। মই ভূপেন্দাৰ এটা কবিতাৰে সৈতে আবৃত্তি কৰিম। কবিতাটো আমাৰ পাঠ্যপুথিটো সন্নিৱিষ্ট হৈছে আৰু এই জাতীয় জীৱনক উজ্জীৱিত কৰা এটা সাংঘাতিক ধৰণৰ কবিতা। এইখিনি কথাৰে সৈতে মই আকৌ ক'ব খুজিছোঁ যে উপনিষদত এষাৰ কথা কোৱা হৈছে যে যদি কেতিয়াবা পৃথিৱীৰ পৰা পোহৰবোৰ হেৰাই যায় তেতিয়াহ'লে পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া কোৱা হৈছে যে পৃথিৱীত সূৰ্যই পোহৰ দিব। যদি সূৰ্যও কেতিয়াবা পৃথিৱীৰ পৰা হেৰাই যায় তেতিয়াহ'লে পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া কোৱা হৈছে যে পৃথিৱীত জোনে পোহৰ দিব, জোনাকে পোহৰ দিব, তৰাই পোহৰ দিব। জোন জোনাক তৰাও যদি কেতিয়াবা পৃথিৱীৰ পৰা হেৰাই যায় তেতিয়া পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া কোৱা হৈছে যে ডাৱৰে পোহৰ দিব, বৰষুণে পোহৰ দিব, ঢেৰেকণীয়ে পোহৰ দিব, বিজুলীয়ে পোহৰ দিব। ডাৱৰ, বৰষুণ, বিজুলী, ঢেৰেকণী যদি কেতিয়াবা পৃথিৱীৰ পৰা হেৰাই যায় তেন্তে পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া কোৱা হৈছে যে পৃথিৱীত তেতিয়া শব্দই পোহৰ দিব। এই শব্দৰ শক্তি ইমান শক্তিশালী, ই প্ৰচণ্ড জোৰেৰে মেচিন গানৰ বেৰেলৰ পৰা ওলোৱা বুলেটতকৈ ই মানুহৰ কলিজাত, মানুহৰ মগজুত ই আঘাত সানিব পাৰে। সেইকাৰণে শব্দক ব্ৰহ্ম বুলি কোৱা হয়, শব্দ ব্ৰহ্ম। গতিকে সেই শব্দক আজি মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ে যিবোৰ শব্দ উচ্চাৰণ কৰিলে আৰু যিবোৰ শব্দৰ দ্বাৰা মাননীয় অসমৰ ৰাজ্যপাল মহোদয়ে আপোনালোকক শব্দৰ এক নতুন ছন্দতাপ এখন উপহাৰ দিলে, সেই সকলোবোৰ ভাল শব্দ আপোনালোকে ঘৰলৈ লৈ যাওক আৰু ঘৰত সেইবোৰ সিঁচি দিয়ক। তাৰ পৰা এজোপা অমৃত বৃক্ষ গজি আহক। অতুল্য চেতনাৰ সৈতে যাতে আমি আকৌ গাব পাৰোঁ, আইৰ কোলাত বহি ৰেল ৰেল দীঘেলেল পেল, এই কথাবিলাক যাতে গাব পাৰোঁ। সদৌ শেষত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো বজ্ৰক, তোমাৰ উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে, অকণি আকাশ দেখো মাগে,
তুমি বাৰু আজি কিয় কম্পিত কণ্ঠৰে মাগিছা সৰ্বকাষত্তা? মই ক'লো তুমি এইটো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতাৰি, দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা। দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি, ধুমুহাই দিলে মোক প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ ধুমুহাৰো বৰ্জক তাৰ বাবে শতবাৰ পণিপাত কৰোঁ, শতবাৰ পণিপাত কৰোঁ। অসম জাতীয় বিদ্যালয়ৰ সংশ্লিষ্ট সকলোলৈকে জ্যেষ্ঠসকলক মোৰ সেৱা জনাইছোঁ, মোৰ সমনীয়াসকলৰ প্ৰতি প্ৰীতি আৰু মৰম জনাইছোঁ, প্ৰেম ভালপোৱা জনাইছোঁ। নতুন ছাত্ৰ ছাত্ৰীসকলক মোৰ আশীৰ্বাদ যাচিছোঁ। সমগ্ৰ পৃথিৱীয়ে দুৱাৰ খুলি আছে, বিজ্ঞানৰ দুৱাৰ, সংস্কৃতিৰ দুৱাৰ, জীৱনৰ দুৱাৰ। মাত্ৰ তোমালোকে নিজক প্ৰস্তুত কৰা, আৰু তোমালোকে নিজক প্ৰস্তুত কৰিলে তোমালোকে কাইলৈ পৃথিৱীৰ একোটা উজ্জ্বল ধ্ৰুৱতৰা হৈ পৰিবা। এই কথাখিনিৰ সৈতে মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। নমস্কাৰ।